নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 অক্টোবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। বহু কৃষকৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব। আপুনি পাবনে নাই সম্পূৰ্ণকৈ জানি লওক। আজি লাখ লাখ মহিলাৰ একাউণ্টত পুনৰ সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মীয় প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে। যদি আপুনি অৰুণোদয় 1250 টকা পোৱা নাই, অহা মাহত আপুনি লাভ কৰিব 2,500 কোটি টকা। দুটা কিস্তি একেলগতে লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। চৰকাৰী কৰৰ জিঅ' টেকিং নকৰা প্ৰতিজন হিতাধিকাৰী আজি কৰক জিঅ' টেকিং 18 অক্টোবৰৰ ভিতৰতে কৰিব লাগিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। আপুনি টকা পাবনে সবিশেষ জানিবলৈ ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰক। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ কৰিব পিএম কিষাণৰ ধন সবিশেষ জানিবলৈ ভিডিঅ'টো এটা লাইক কৰি দিয়ক। এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। যদি আপোনাৰ ঘৰৰ পৰা 2জন বা 3জনৰ নাম অন্তৰ্ভুক্ত হৈছে পিএম কিষাণৰ তালিকাত, তেনে ক্ষেত্ৰত আপোনাৰ বাবে বেয়া খবৰ। কিয়নো পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ইKYC কৰাটো বাধ্যতামূলক। যদি আপুনি এতিয়ালৈকে ইKYC কৰা নাই, অতি শীঘ্ৰে ইKYC কৰক। ইKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব পিএম কিষাণৰ ধন ৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব পিএম কিষাণৰ ধন। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। কিমান তাৰিখত চৰকাৰে পিএম কিষাণ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব? পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা 4 ৰাজ্যত প্ৰদান কৰা হৈছে আৰু অতি শীঘ্ৰে আন ৰাজ্যতো চৰকাৰে পিএম কিষাণ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। 22 তাৰিখৰ পূৰ্বে যদি আপোনালোকৰ একাউণ্টৰ কিবা সমস্যা আছে সমাধান কৰক। লগতে ইKYC লেণ্ড ছেডিং যদি ডিবিটি লিংক কৰা নাই, এইকেইটা কাম কৰাই ৰাখক। অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণ 21 নম্বৰ কিস্তিৰ টকা নাপাব। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাবলৈ গৈ আছে পিএম কিষাণ 21 নম্বৰ কিস্তিৰ ধন ৰাশি। কিমান তাৰিখত টকা প্ৰদান কৰা হ'ব, যেতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ডেটটো ফাইনেল কৰিব, নিশ্চয় সম্পৰ্কে জনাই দিয়া হ'ব এইটো চেনেলৰ জৰিয়তে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিদ্যুৎ প্ৰচলৰ বাবে আপুনি ভৰিব নালাগে 1 টকাও। আপোনাৰ ঘৰত বিদ্যুৎ আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। 85% ৰাহি হ'ব আপোনাৰ বিদ্যুতৰ বিল। পূৰ্বে যদি বিল আহিছে 100 টকা, এতিয়া আহিব 15 টকা। বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্যকৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ। প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব ছলাৰ পেনেল। সোলাৰ পেনেল লগালে আপুনি লাভ কৰিব 1,30,000 টকাৰ ৰাজসাহায্য। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে ছলাৰ পেনেল লগাবলৈ আহ্বান জনাইছে, যাৰ জৰিয়তে উৎপাদিত কৰিব পাৰিব আপুনি বিদ্যুৎ। ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়া বিদ্যুতৰ বাবে কৰিছে আবেদন। যদি আপুনি এতিয়ালৈকে আবেদন কৰে, অতি শীঘ্ৰে আবেদন কৰক। এই ছলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব 25% বিদ্যুৎ বিল। বিদ্যুৎ প্ৰচলৰ বাবে আপুনি ভৰিব নালাগে 1 টকাও। আপুনি বিদ্যুৎ বিক্ৰী কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে পিএম সূৰ্যকৰ আঁচনিত আবেদন কৰিবলৈ আহ্বান জনাইছে। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰক। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 50,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব আপুনি। জানি লওক ক'ত কিদৰে কৰিব আপুনি আবেদন। 21 পৰা 60 বছৰৰ ভিতৰৰ লোকে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে চিভিল স্ক'ৰ হ'ব লাগিব 750ৰ ওপৰত। মাহিলী ন্যূনতম 15,000 টকাৰ দৰমহা লাভ কৰা সকলে লাভ কৰিব ঋণৰ সুবিধা। আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ ফোন নম্বৰ। কেৱল এয়াই নহয়, আইনীভাৱে দেউলীয়া লোকে লাভ কৰিব এই ঋণৰ সুবিধা। ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 10.50% পৰা 14% সুদ। ঋণ আবেদনৰ বাবে খুলি লওক আপোনাৰ আধাৰৰ সৈতে সংযুক্ত বেংকৰ ৱেবছাইট। পাৰ্চনেল লোনৰ শিতানত দেখিবলৈ পাব আধাৰ কাৰ্ড লোনৰ এটা অপশ্যন। আপুনি অপশ্যনত গৈ পূৰণ কৰক আপোনাৰ প্ৰপত্ৰ, দাখিল কৰক যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰিব বেংক কৰ্তৃপক্ষই। আৰু ভেৰিফিকেশ্যনৰ অন্তত বেংকে আপোনাক প্ৰদান কৰিব ঋণৰ সুবিধা। আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে আৰু আপোনাৰ আধাৰ কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপুনি 50,000 টকা পৰ্যন্ত ঋণৰ সুবিধা ল'ব পাৰিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছবিআইৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যদিহে এছবিআইত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে এছবিআইৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে মেছেজ আপোনাৰ একাউণ্টৰ কেৱাইচি আপডেট কৰক বুলি মেছেজ আহিব পাৰে কিন্তু ভুলতো এনে ধৰণৰ লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব বেংকৰ তৰফৰ পৰা ফোন কৰা বুলিও আপোনালৈ ফোন কৰিব পাৰে বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাকো বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ তথ্য কিন্তু এই সময়ত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব কাৰণ এছবিআইৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ দুষ্ট চক্ৰই কিদৰে এছএমএছৰ দ্বাৰা চালিত কৰে আপোনাক এক নম্বৰত উল্লেখ কৰিছে এছবিআই কেতিয়াও কেৱাইচি আপডেট কৰিবলৈ বা একাউণ্ট আনব্লক কৰিবলৈ এছএমএছ বা ইমেইল বা হোৱাটছএপত লিংক প্ৰেৰণ নকৰে আৰু এনেকুৱা লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব দুই নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা এটিএম কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব তিনি নম্বৰত উল্লেখ কৰিছে এনে ধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি ফোন কৰক অনলাইন 30 নম্বৰতে 4 নম্বৰত উল্লেখ কৰিছে হঠাৎ অকৃতজ্ঞশীল লেনদেন বন্ধ কৰিবলৈ অথবা এটিএম ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ দুটা হৈছে 18001234 আন এটা নম্বৰ হৈছে 18002100 এই দুটা নম্বৰ এতিয়া সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব অভিযোগ তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিদ্যুৎ সংযোগ থকা লাখ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে 8917462240 নম্বৰৰ পৰা আপোনালৈ আহিছে নেকি মেছেজ বিদ্যুৎ বিল দিবলৈ অথবা ৰিচাৰ্জ কৰিবলৈ মেছেজ আহিছে নেকি বিদ্যুৎ মাচুল নিদিলে বিদ্যুৎ কৰ্তন কৰা বুলি মেছেজ আহিছে নেকি আপোনালৈ মেছেজ আহিলে আপুনি কি কৰিব সকলোৱে সাৱধান হওক আপোনালৈ মেছেজ আহিব আজি ৰাতি কৰ্তন কৰা হ'ব আপোনাৰ বিদ্যুৎ কিন্তু আপুনি ভুলতে কোনো ধৰণৰ লিংকত ক্লিক নকৰিব অন্যথা খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট এপিডিচিএলে কেতিয়াও গ্ৰাহকলৈ প্ৰেৰণ নকৰে মেছেজ যদিহে আপুনি এনে মেছেজ লাভ কৰে তেন্তে শীঘ্ৰে যোগাযোগ কৰক মুকলি কৰা হৈছে হেল্পলাইন নম্বৰটো হৈছে অনলাইন অনটো লগে লগে দিয়ক আপুনি অভিযোগ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে এমএছএমই লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণৰ সুবিধা ব্যৱহাৰৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণৰ সুবিধা 8% সুদত লাভ কৰিব ঋণৰ সুবিধা মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে কেন্দ্ৰ চৰকাৰে নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিবৰ বাবে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিত আবেদন কৰিবলৈ আহ্বান জনাইছে চৰকাৰে শিশু মুদ্ৰা ঋণ কিশোৰ মুদ্ৰা লোন আৰু তৰুণ মুদ্ৰা লোনৰ 3টা ভাগত উপলব্ধ হৈছে ঋণৰ সুবিধা নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যনৰ অধীনত পাব ঋণৰ সুবিধা বাণিজ্য উদ্যোগীকৰণ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন ক্ৰেডিট লিংকড কেপিটেল সাবসিডিৰ আঁচনিত চৰকাৰে আগবঢ়াইছে ঋণৰ সুবিধা দীৰ্ঘদিন ধৰি এছআই ডিবিআই লোন আগবঢ়াই আহিছে কেন্দ্ৰ চৰকাৰে 10 পৰা 25 কোটি টকা পৰ্যন্ত আপুনি ল'ব পাৰিব ঋণৰ সুবিধা আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি এতিয়া কৰক আপুনি এমএছএমই আঁচনিত আবেদন আপুনি কেনেকৈ আবেদন কৰিব কি কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ এলপিজি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ একাউণ্টত এলপিজিৰ সাবসিডিৰ টকা জমা হয় নে নাই যদি টকা জমা নহয় তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট সিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট প্ৰত্যেক মাহতে সিলিণ্ডাৰ লোৱাৰ পিছতে সাবসিডিৰ টকা জমা হোৱাটো নিশ্চিত কৰক আপুনি দাম কমাৰ পিছত আপুনি কিমান টকাকে ৰন্ধন গেছ ক্ৰয় কৰে সো বন্ধুসকল চৰকাৰে যদি আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন প্ৰদান কৰিছে নিশ্চয় আপোনাৰ একাউণ্টত সাবসিডিৰ টকাটো জমা হয় যদি আপোনাৰ একাউণ্টত আপুনি টকাটো নাপায় আপুনি কি কৰিব অতি শীঘ্ৰে আপুনি এটা কাম কৰিব লাগিব এলপিজি পাছবুকৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিব লাগিব আৰু আপোনাৰ বেংক একাউণ্টৰ লগতে মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব এই দুটা কাম আপুনি কৰি লওক যদি আপোনাৰ একাউণ্টত সাবসিডি টকাটো জমা নহয় তেনে ক্ষেত্ৰত আপুনি পৰৱৰ্তী মাহৰ পৰা আপোনাৰ একাউণ্টত সাবসিডি টকাটো আপুনি লাভ কৰিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এইকেইটা কাম কৰি সাবসিডি টকাটো লাভ কৰিব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিটিচিৰ দায়িত্বভাৰলৈ হাগ্ৰামা মহিলাৰ একশ্যন ষ্টাৰ্ট হৈ পৰিছে প্ৰতিটো ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব পিএমইউৰ চৰকাৰী ঘৰ পিএমইউৰ ঘৰ লাভৰ বাবে নতুনকৈ কৰা হ'ব সাৰ্ভে
প্ৰতিটো পৰিয়ালে জিঅ' টেগ কৰাৰ বাবে সাজু কৰক নথিপত্ৰ 18 অক্টোবৰৰ ভিতৰতে জিঅ' টেগ কৰিব লাগিব 18 অক্টোবৰ হৈছে অন্তিম তাৰিখ বিটিচি বাসীৰ বাবে প্ৰথম কাৰ্যনিৰ্বাহক বৈঠকত বৃহৎ ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে হয় বন্ধু-বান্ধৱীসকল গোটেই অসমত 18 অক্টোবৰ হৈছে শেষ সময়সীমা 18 অক্টোবৰৰ ভিতৰতে আপুনি কৰিব লাগিব জিঅ' টেগিং আপোনাৰ জিলা বা অঞ্চলত যদি জিঅ' টেগিং হোৱা নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক লগতে ই কৈছে আৰু জিঅ' টেগিং কৰিব লাগিব তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে শ্যাম কানু সিদ্ধাৰ্থ 5 অভিযুক্তক গুৱাহাটীৰ পৰিৱৰ্তে বাক্সালৈ প্ৰেৰণ কৰা হৈছে আটাইকেইটা অভিযুক্তক নিৰাপত্তাজনিত কাৰণত বাক্সাৰ নিকাচিৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে নৱনিৰ্মিত কাৰাগাৰত এতিয়ালৈকে নাই কোনো কয়দী বা হাজতি 2000 কয়দী আৰু হাজতি ৰখাৰ সক্ষমতা আছে কাৰাগাৰখনত 5 অভিযুক্তৰ সৈতে ওকালতি কৰিবলৈ নোলাল কোনো অধিবক্তা আদালতত এজন অধিবক্তাই 5 অভিযুক্তৰ পক্ষ নললে বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে শ্যাম কানু সিদ্ধাৰ্থ 5 অভিযুক্তক তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাইৰেল হয় জুবেন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট ফেক ছ'চিয়েল মিডিয়াত ওলোৱা পোষ্টমৰ্টম ৰিপৰ্ট তথাকথিত যিটো ৰিপৰ্ট পাইছে সেইটোত ডক্টৰৰ কোনো চহী নাই ভুৱা বাতৰি প্ৰচাৰ নকৰিব আহ্বান জনাইছো ছ'চিয়েল মিডিয়া নজৰ ৰাখিছো কোনে এই কাম কৰিছে আমি চাই আছো এই ভুৱা প্ৰচাৰৰ বাবে সোনকালে একশ্যন লোৱা হ'ব মন্তব্য কৰিছে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিয়া ৰাস্তা বনাই বাহাল দিলে নহ'ব চৰকাৰ আৰু পৌৰসভাই হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাস্তাৰ ঘাট বা বিয়া পথ মৃত্যু হোৱা নাগৰিকক দিব লাগিব ক্ষতিপূৰণ বিয়া পথৰ বাবে মৃত্যু হ'লে দিব লাগিব 6 লাখ টকাৰ ক্ষতিপূৰণ ৰাস্তাৰ ঘাট পৰি আহত হ'লে দিব লাগিব 2,50,000 টকাৰ জৰিমনা ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা চৰকাৰ আৰু পৌৰসভালৈ সুচল পথ লাভ কৰোঁতে দেশৰ নাগৰিকৰ জীৱনৰ অধিকাৰ বিয়া ৰাস্তা বনালে বিপদত পৰিব চৰকাৰ আৰু পৌৰসভাই টোলকৰ সংগ্ৰহ কৰিও ভাল ৰাস্তা নবনোৱাটো চৰকাৰৰ দায়িত্বহীনতা বম্বে উচ্চ ন্যায়ালয়ে দিলে এই বৃহৎ ৰায়দান তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিটিচিত BPF বিজেপিৰ মিত্ৰতা চূড়ান্ত হ'ল একেলগে কাম কৰিব BPF আৰু বিজেপিয়ে বিটিচিত একলগ হ'ল হাগ্ৰামা আৰু হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ উন্নয়নৰ স্বাৰ্থত একেলগে কাম কৰিব বিজেপি আৰু BPF-এ বিটিচি ৰাজ্যৰ উন্নয়নৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে MCLA বিজিত গৌড়া নাৰ্জাৰীক বিটিচি বিধানসভাৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে বিজিত গৌড়া নাৰ্জাৰী হৈছে বিজেপিৰ MCLA বিজেপি দলৰ দৰংজুলি পৰিষদৰ MCLA বিজিত গৌড়া নাৰ্জাৰী ওচিৰে অমিত শাহক সাক্ষাৎ কৰিব হাগ্ৰামা মহিলাৰীয়ে বিজেপিয়ে লাভ কৰিব দুগৰাকী EM মুখ্যমন্ত্ৰীৰ সৈতে হাগ্ৰামাৰ চলিছে সকলোৰে যোগাযোগ বিটিচিত BPF আৰু বিজেপি মিত্ৰতা চূড়ান্ত হয় বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'